নমস্কাৰ বন্ধুসকল আমি ডিসকাস কৰি আছো চেপ্টাৰ নম্বৰ 5 যোনটো আমাৰ ইউনিয়ন এণ্ড ইটস টেৰিটৰি আছে ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত বুকখনৰ আমি চেপ্টাৰ নম্বৰ 5 আলোচনা কৰি আছো আৰু ইয়াতে আমি ইতিমধ্যে দুটা পাৰ্ট কমপ্লিট কৰিছো সেই দুটা পাৰ্টত আমি ভাৰতবৰ্ষৰ এই কনস্টিটিউশনখনৰ আৰ্টিকল 1 ৰ পৰা 4 লৈকে যিখিনি আমাৰ প্ৰভিজন প্ৰভাইড কৰা আছিল এই কথাখিনি আমি ডিসকাস কৰি আছো আৰু আমি ইতিমধ্যে আমাৰ যোনখন লিঙ্গুইষ্টিক বেসিছত যিমান বিলাক ষ্টেটৰ বাবে ডিমান্ড আহিছিল বিশেষকৈ সাউথ ইণ্ডিয়ান ৰিজনৰ পৰা আমি জানো প্ৰথমতে আন্ধ্ৰা বুলি এটা ৰিজন মাদ্ৰাজ ৰিজনৰ পৰা তেলেগু স্পিকিং মানুহখিনি এটা বেলেগ ষ্টেট হিচাপে গঠন কৰা হৈছিল 1953 তাৰ পাছত 1953 আকৌ এখন কমিটি গঠন কৰা হৈছিল ফেজল আলী কমিটি আৰু সেই কমিটিখনে বিভিন্ন ধৰণৰ ৰিকমেন্ডেশন দিছিল আৰু তেওঁলোকে স্বীকাৰ কৰিছিল বা তেওঁলোকে মানি লৈছিল যে আমি লিঙ্গুইষ্টিক বেসিছত ষ্টেটহুড দিব লাগে কিন্তু ওয়ান ল্যাঙ্গুৱেজ বা এটা ল্যাঙ্গুৱেজ কেৱল এখন ষ্টেটৰ বাবে বা এখন ষ্টেট কেৱল এটা ল্যাঙ্গুৱেজৰ বাবে হ'ব নোৱাৰিব গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ ৰিকমেন্ডেশন দিছিল হেবিলাক আমি ইতিমধ্যে আলোচনা কৰিছো আজি আমি হেই ক্ৰমতে আলোচনা কৰিম নিউ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ক্ৰিয়েটেড আফটাৰ 1956 গতিকে 1956 ৰ পাছত আমাৰ ভাৰতবৰ্ষত কোন কিমান বিলাক ষ্টেট নতুনকৈ গঠন কৰা হ'ল কি প্ৰক্ৰিয়াৰে কেনে ধৰণে ভাৰতবৰ্ষত তেওঁলোকক নতুন নতুন ষ্টেটহুড প্ৰদান কৰা হ'ল এই গোটেই কথাবিলাক আলোচনা কৰিম কিন্তু আমি লাষ্ট পাৰ্টত আলোচনা কৰিছিলো ভাৰতবৰ্ষত নতুনকৈ 14খন আমাৰ যোনখন ফেজল আলী কমিটি আছিল তেওঁলোকৰ ৰিকমেন্ডেশনত আমাৰ যোনখন ৰিঅৰ্গানাইজেচন অফ ষ্টেট এক্ট বা 1956 ৰ যিখন আমাৰ ৰিঅৰ্গানাইজেচন অফ ষ্টেট এক্টৰ 1956 ৰ জৰিয়তে আমাৰ 14খন নতুন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰি গঠন কৰা হৈছিল আৰু ইতিমধ্যে আমি আলোচনা কৰিছিলো যে 14খন ষ্টেট আমাৰ আছিল অন্ধ্ৰ প্ৰদেশ আসাম বিহাৰ তাৰ পাছত বম্বে জম্মু এণ্ড কাশ্মীৰ কেৰালা মধ্য প্ৰদেশ মাদ্ৰাজ মহীশূৰ ওড়িশা পঞ্জাব ৰাজস্থান আৰু উত্তৰ প্ৰদেশ এণ্ড ৱেষ্ট বেংগল তাৰ পাছত আকৌ আমাৰ 6খন ইউনিয়ন টেৰিটৰিজ গঠন কৰা হৈছিল সেইকেইখন হ'ল আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ দিল্লী হিমাচল প্ৰদেশ লাক্ষাদ্বীপ মিনিকয় এণ্ড ডিভি আইলেণ্ডছ মণিপুৰ আৰু ত্ৰিপুৰা গতিকে এই গোটেই কেইখন আছিল আমাৰ ইউনিয়ন টেৰিটৰি আৰু 14খন ষ্টেট আমাক ইতিমধ্যে কোৱেশ্চনটো আমি ইম্পৰ্টেন্ট বুলি গম পাইছো আৰু লাষ্ট ক্লাছত আমি আলোচনা কৰিছো যে ষ্টেট ৰিঅৰ্গানাইজেচন এক্ট 1956 খনৰ জৰিয়তে কেইখন ষ্টেট আৰু কেইখন ইউনিয়ন টেৰিটৰি গঠন কৰা হৈছিল বুলি ক'লে 14খন ষ্টেট আকৌ 6খন ইউনিয়ন টেৰিটৰি গঠন কৰা হৈছিল গতিকে সেই ক্ৰমতে আমি এটা প্যাৰাগ্ৰাফ লাষ্ট ক্লাছত আলোচনা কৰা নহল এই প্যাৰাগ্ৰাফটো ইয়াত দিয়া আছে দ্য ষ্টেটছ ৰিঅৰ্গানাইজেচন এক্ট অফ 1956 এষ্টাব্লিছড দ্য নিউ ষ্টেট অফ কেৰালা বাই মাৰ্জিং দ্য ট্ৰেভেনকোৰ গতিকে ট্ৰেভেনকোৰ আৰু কেৰালা এখন নতুন ষ্টেট গঠন কৰা হ'ল ট্ৰেভেনকোৰ কোচিন ষ্টেট উইথ দ্য মালাবাৰ ডিষ্ট্ৰিক্ট গতিকে এইকেইখন লগ কৰি কেৰালা বুলি এখন নতুন ষ্টেট গঠন কৰা হ'ল অফ মাদ্ৰাজ ষ্টেট এণ্ড কাছাৰগোড অফ সাউথ কানাড়া গতিকে এইখিনি লগলগে এখন কেৰালা বুলি নতুন ষ্টেট গঠন কৰা হ'ল তাৰপিছত দিয়া আছে ইট মাৰ্জড দ্য তেলেগু স্পিকিং এৰিয়াজ অফ হায়দৰাবাদ ষ্টেট উইথ দ্য আন্ধ্ৰা ষ্টেট টু ক্ৰিয়েট দ্য আন্ধ্ৰা প্ৰদেশ ষ্টেট গতিকে আন্ধ্ৰা প্ৰদেশ বা প্ৰথমতে আমি জানিছিলো 1953 আন্ধ্ৰা বুলি ৰিজন এটা ক্ৰিয়েট হৈছিল আন্ধ্ৰা ষ্টেটখন কিন্তু আন্ধ্ৰা প্ৰদেশ কেতিয়া হ'ল আন্ধ্ৰা প্ৰদেশ হ'ল যেতিয়া ইয়াত মাৰ্জড হৈ গ'ল ইট মাৰ্জড দ্য তেলেগু স্পিকিং এৰিয়াজ অফ হায়দৰাবাদ গতিকে হায়দৰাবাদৰ তেলেগু স্পিকিং এৰিয়াটো আন্ধ্ৰা ৰিজনত মাৰ্জ কৰি দিয়া হ'ল আৰু তেতিয়া আন্ধ্ৰা প্ৰদেশ বুলি নতুন এখন ষ্টেটৰ ক্ৰিয়েট হ'ল তাৰ পাছত দিয়া আছে ফাৰ্দাৰ ইট মাৰ্জড দ্য মধ্য প্ৰদেশ ষ্টেট বিন্ধ্য প্ৰদেশ ষ্টেট এণ্ড ভোপাল ষ্টেট ইনটু দ্য মধ্য প্ৰদেশ ষ্টেট গতিকে মধ্য প্ৰদেশ এখন নতুনকৈ ষ্টেট গঠন কৰা হ'ল কি তাত মাৰ্জ কৰি দিয়া হৈছিল ইয়াত দিয়া আছে মধ্য ভাৰত তাৰপিছত দিয়া আছে বিন্ধ্য প্ৰদেশ ষ্টেট আৰু ভোপাল এই তিনিখন লগলগাই মধ্য প্ৰদেশ বুলি এখন নতুন ষ্টেট গঠন কৰা হ'ল তাৰপিছত সিমিলাৰলি ইট মাৰ্জড দ্য Saurashtra state and Kutch state into that of the Bombay state গটিকে বম্বে বুলি এখন নতুন ষ্টেট গঠন কৰা হ'ল সৌৰাষ্ট্ৰ আৰু কচ্ছ ৰিজনটো লগাই পিনে তাৰপিছত কোৱা হ'ল যে দা কৰ্গ ষ্টেট ইনটু ডেট অফ মহীশূৰ ষ্টেট গটিকে এইখিনি ইমান বুজিবলগীয়া নাই ইয়াত ফেক্চুৱেল ইনফৰমেশ্যন দিয়া আছে কৰ্গ ষ্টেট ইনটু ডেট অফ মহীশূৰ ষ্টেট গটিকে মহীশূৰত কৰ্গটো মাৰ্জ কৰি দিয়া হ'ল দা পাটিয়ালা এণ্ড ইষ্ট পাঞ্জাব ষ্টেট ইউনিয়ন ইনটু ডেট অফ পাঞ্জাব গটিকে পাটিয়ালা আৰু ইষ্ট পাঞ্জাব লাগি পাঞ্জাব লগ হ'লে পাঞ্জাব গঠন কৰিলে এণ্ড দা আজমেৰ ষ্টেট ইনটু ডেট অফ ৰাজস্থান ষ্টেট আজমেৰখন ৰাজস্থানৰ লগত লগ লাগিলে মোৰঅভাৰ ইট ক্ৰিয়েটেড দ্য নিউ ইউনিয়ন টেৰিটৰি অফ লাক্ষাদ্বীপ গতিকে লাক্ষাদ্বীপ নতুন টেৰিটৰি গঠন কৰিলে মিনিকয় তাৰপিছত এমিনডিভি আইলেণ্ডছ তাৰপিছত টেৰিটৰি ডিটেচড ফ্ৰম দ্য মাদ্ৰাজ ষ্টেট গতিকে এইখিনি আমাৰ 1957 ষ্টেট ৰিঅৰ্গানাইজেশ্যন এক্টখনৰ পাছত গঠন কৰা হ'ল এইখিনি তাৰপিছত আমি নতুন ষ্টেট আমাৰ কেনেধৰণে ভাৰতবৰ্ষত মিলিত হ'ল কিবা কেনেধৰণে ভাৰতবৰ্ষ এখন নতুন ষ্টেটহুড প্ৰদান কৰিলে ইয়াত সেই গোটেই কথাবিলাক উল্লেখ কৰা আছে আমি ওৱান বাই ওৱান ষ্টাডি কৰি যাম গতিকে ইয়াত দিয়া ইনফৰমেশ্যন অনুসৰি ইয়াত দিয়া আছে নিউ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ক্ৰিয়েটেড আফটাৰ 1956 ইয়াত দিয়া আছে ইভেন আফটাৰ দ্য লাৰ্জ স্কেল
reorganization of the states in 1956, the political map of India underwent continuous change due to the pressure of popular agitation and political conditions. গতিকে ৰাজনৈতিক আৰু মানুহৰ যোনটো প্ৰেছাৰ বা মানুহৰ ডিমাণ্ডৰ জৰিয়তে ভাৰতবৰ্ষত আমি জানো যে 1956ত ইমানবিলাক ষ্টেট 14খন নতুন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰী গঠন কৰি ভাৰতবৰ্ষৰ পলিটিকেল মেপখন বহুত এখন ৰিড্ৰ কৰা হ'ল, কিন্তু তথাপিও মানুহৰ ডিমাণ্ডখিনি ফুলফিল নহ'ল আৰু মানুহৰ ডিমাণ্ড প্ৰায়ে বাঢ়ি গৈ থাকিল আৰু পলিটিকেল যোনখিনি এজিটেশ্যন বা পলিটিকেল ডিমাণ্ড বাঢ়ি গৈ থাকিল। তাৰপিছত ইয়াত কোৱা হৈছে যে দ্য ডিমাণ্ড ফৰ দ্য ক্ৰিয়েশ্যন অফ চাম মোৰ ষ্টেট কৰিম। মহাৰাষ্ট্ৰ আৰু গুজৰাট সম্পৰ্কে আমাক ইয়াত উল্লেখ কৰাৰ মহাৰাষ্ট্ৰ এণ্ড গুজৰাট ইন 1960 সময়খিনিত মহাৰাষ্ট্ৰ আৰু গুজৰাটখন গঠন কৰা হ'ল। ইয়াত দিয়া আছে দ্য বাইলিংগুৱেল ষ্টেট অফ বম্বে ৱাজ ডিভাইডেড ইনটু টু ছেপাৰেট ষ্টেটছ। গতিকে বম্বেখন দুটা ভাগত ভাগ কৰি দিয়া হ'ল। বাইলিংগুৱেল মানে তাতকৈ বেছি ভাষা মানুহ বাস কৰিছিলে। মহাৰাষ্ট্ৰ ফৰ মাৰাঠী স্পিকিং পিপল। গতিকে দুটা ভাষিক এই বম্বে ৰিজনটোত বাস কৰিছিলে। মাৰাঠী স্পিকিং মানুহখিনিক মহাৰাষ্ট্ৰ বুলি গঠন কৰি দিয়া হ'ল। এণ্ড গুজৰাট ফৰ গুজৰাটী স্পিকিং পিপল। গতিকে গুজৰাট বুলি এখন গুজৰাটী স্পিকিং মানুহখিনিৰ কাৰণে গঠন কৰি দিয়া হ'ল আৰু মহাৰাষ্ট্ৰখন গঠন কৰি দিয়া হ'ল মাৰাঠী স্পিকিং মানুহখিনিৰ কাৰণে। ইয়াত দিয়া আছে গুজৰাট ৱাজ এষ্টাব্লিছড এজ দ্য 15th ষ্টেট অফ দ্য ইণ্ডিয়ান ইউনিয়ন। গতিকে গুজৰাটখন ভাৰতবৰ্ষত 15 ষ্টেট হিচাপে গঠন হ'ল। তাৰপিছত দিয়া আছে দাদৰা এণ্ড নগৰ হাভেলী। ইয়াত দিয়া আছে দ্য পৰ্টুগিজ ৰুল্ড দিছ টেৰিটৰী আনটিল ইটছ লিবাৰেশ্যন ইন 1954। গতিকে 1954লৈকে ইয়াত দাদৰা আৰু নগৰ হাভেলীখন ৰুল কৰিছিলে পৰ্টুগীজসকলে আৰু পৰ্টুগীজসকল ভাৰতবৰ্ষলৈ 16th চেঞ্চুৰীত ভাৰতবৰ্ষলৈ আহিছিলে তেওঁলোকে বিজনেছ পাৰপজৰ কাৰণে। গতিকে এই কথাখিনি আমি মনত ৰাখিব লাগিব। দাদৰা আৰু নগৰ হাভেলীত পৰ্টুগীজসকলৰ শাসন আছিলে আৰু 1954ত ভাৰতৰ অধীনলৈ আহে। ছাবচিকুৱেণ্টলি দ্য এডমিনিষ্ট্ৰেশ্যন ৱাজ কেৰিড অন till 1961 by the administrator chosen by the people themselves। গতিকে 1961লৈকে মানুহৰ দ্বাৰা নিৰ্বাচিত এডমিনিষ্ট্ৰেটৰে দাদৰা আৰু নগৰ হাভেলীখন এডমিনিষ্টাৰ কৰি আছিলে। তাৰপিছত কোৱা হৈছে ইট ৱাজ কনভাৰ্টেড ইনটু এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া বাই 10th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1961। গতিকে 1961ত ভাৰতবৰ্ষৰ এখন ইউনিয়ন টেৰিটৰী মানে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ইয়াক ষ্টেটাছ প্ৰদান কৰা হ'ল। তাৰপাছত আকৌ আছে গোৱা এণ্ড ডামান এণ্ড ডিউ। গতিকে গোৱা ডামান আৰু ডিউ এই গোটেই অঞ্চলটো ভাৰতবৰ্ষত কেনেধৰণে মিলিত হ'ল। ইয়াত দিয়া আছে ইণ্ডিয়া একুৱাৰ্ড দিছ 3 টেৰিটৰিজ ফ্ৰম দ্য পৰ্টুগিজ বাই মিনছ অফ পুলিচ একশ্যন ইন 1961। গতিকে 1961ত পুলিচ একশ্যনৰ জৰিয়তে গোৱা ডামান আৰু ডিউ 1961ত ভাৰতবৰ্ষৰ অধীনলৈ আনে। তাৰপিছত ইয়াত দিয়া আছে দে ৱেৰ কনষ্টিটিউটেড এজ এ ইউনিয়ন টেৰিটৰী বাই দ্য 12th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1962। গতিকে 1962 12th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে গোৱা ডামান আৰু ডিউক ভাৰতবৰ্ষৰ ইউনিয়ন টেৰিটৰী হিচাপে ষ্টেটাছ প্ৰদান কৰা হয়। তাৰপিছত কোৱা হৈছে লেটাৰ ইন 1987 গোৱা ৱাজ কনফাৰ্ড এ ষ্টেটহুড। গতিকে 1987ত গোৱাক সম্পূৰ্ণৰূপে ষ্টেটহুড প্ৰদান কৰা হয় বা এখন ষ্টেট হিচাপে তেওঁলোকক ষ্টেটাছ প্ৰদান কৰা হয়। তাৰপিছত কোৱা হৈছে কনচিকুৱেণ্টলি ডামান এণ্ড ডিউ ৱাজ মেড এ ছেপাৰেট ইউনিয়ন টেৰিটৰী। গতিকে ডামান আৰু ডিউক এখন ইউনিয়ন টেৰিটৰী হিচাপে গঠন কৰা হ'ল। তাৰপিছত পুডুচেৰী দিয়া আছে। পুডুচেৰী আমি বৰ্তমান ইয়াক পুণ্ডুচেৰী বুলি কওঁ। দ্য টেৰিটৰী অফ পুডুচেৰী কম্প্ৰাইজেছ দ্য ফৰ্মাৰ ফ্ৰেঞ্চ এষ্টাব্লিছমেণ্ট ইন ইণ্ডিয়া ন'ন এজ পুডুচেৰী। গতিকে পুডুচেৰীত আমি প্ৰথমতেই বা পুডুচেৰীখন ফ্ৰেঞ্চৰ অধীনত আছিলে। তাৰপিছত কোৱা হৈছে কাৰাইকাল মাহে এণ্ড য়ামান। গতিকে এই ৰিজনটো পুডুচেৰীৰ আণ্ডাৰত আছিলে। তাৰপিছত দ্য ফ্ৰেঞ্চ হেণ্ডেড অভাৰ ইটছ টেৰিটৰী টু ইণ্ডিয়া ইন 1954। গতিকে 1954ত ফ্ৰেঞ্চসকলে এই পুডুচেৰী অঞ্চলটো ভাৰতৰ হাতলৈ হস্তান্তৰ কৰে। ছাবচিকুৱেণ্টলি ইট ৱাজ এডমিনিষ্টাৰ্ড এজ এন একুৱাৰ্ড টেৰিটৰী। গতিকে এইখন ভাৰতবৰ্ষৰ দ্বাৰা এখন একুৱাৰ্ড টেৰিটৰী হিচাপে এডমিনিষ্টাৰ কৰি থকা হয় টিল 1962। গতিকে 1962লৈকে এখন একুৱাৰ্ড টেৰিটৰী হিচাপে ইয়াক শাসন কৰি থকা হয়। when it was made a union territory by the 14th constitutional amendment act। গতিকে 1962ত 14th constitutional amendment actৰ জৰিয়তে ইয়াক এখন ইউনিয়ন টেৰিটৰীৰ
ষ্টেটাছ প্ৰদান কৰা হয়। তাৰপাছত আছে নাগালেণ্ড। গতিকে নাগালেণ্ডৰ সম্পৰ্কে ইয়াত দিয়া কথাখিনি হ'ল ইন 1963 দ্য ষ্টেট অফ নাগালেণ্ড ৱাজ ফৰ্মড বাই টেকিং দ্য নাগা হিলছ এণ্ড চুৱেনচাং এৰিয়া আউট অফ দ্য ষ্টেট অফ আছাম। গতিকে অসমৰ পৰা এই দুয়োটা নাগা ৰিজন বা নাগা হিল এই গোটেই ৰিজনখিনি বাইফাৰ্কেট কৰি বা ভাগ কৰি পিনে 1963 নাগালেণ্ড বুলি এখন ছেপাৰেট ষ্টেট গঠন কৰা হয়। দিছ ৱাজ ডান টু ছেটিছফাই দ্য মুভমেণ্ট অফ হষ্টাইল নাগাজ। গতিকে নাগাসকলৰ কিছুমান আন্দোলন চলি আছিলে, হষ্টাইল খুব বেছি হিংস্ৰ বা তেওঁলোকে ভাইলেঞ্চৰ ৰূপ লৈছিলে। গতিকে সেইবাবে 1963 নাগালেণ্ডখন ফৰ্ম কৰা হয় অসমৰ পৰা নাগা হিল আৰু চুৱেনচাং এৰিয়াটো বেলেগ কৰি পিনে। তাৰপিছত কোৱা হৈছে হাউএভাৰ বিফৰ গিভিং নাগালেণ্ড দ্য ষ্টেটাছ অফ দ্য 16th ষ্টেট অফ দ্য ইণ্ডিয়ান ইউনিয়ন ইট ৱাজ প্লেচড আণ্ডাৰ দ্য কণ্ট্ৰল অফ গভৰ্ণৰ অফ আছাম ইন 1961। গতিকে এখন সম্পূৰ্ণৰূপে 1963 এখন ষ্টেট হিচাপে ইয়াক ষ্টেটহুড প্ৰদান কৰাৰ আগতে 1961 পৰা ই অসমৰ আণ্ডাৰত আছিলে আৰু গভৰ্ণৰৰ দ্বাৰা এডমিনিষ্টাৰ্ড হৈ আছিলে। তাৰপাছত দিয়া আছে হাৰিয়ানা, চণ্ডীগড় আৰু হিমাচল প্ৰদেশ। গতিকে হাৰিয়ানা, চণ্ডীগড় আৰু হিমাচল প্ৰদেশ ৰিজনটো ইয়াত দিয়া আছে ইন 1966 দ্য ষ্টেট অফ পাঞ্জাৱ ৱাজ বাইফাৰ্কেটেড টু ক্ৰিয়েট হাৰিয়ানা। গতিকে 1966ত পাঞ্জাৱখন ভাগ কৰি হাৰিয়ানাখন গঠন কৰা হয় দ্য 17th ষ্টেট অফ দ্য ইণ্ডিয়ান ইউনিয়ন। গতিকে 17th ষ্টেট হিচাপে ভাৰতবৰ্ষত হাৰিয়ানাখন গঠন কৰা হয় 1966ত। তাত কোৱা হৈছে এণ্ড দ্য ইউনিয়ন টেৰিটৰী অফ চণ্ডীগড়। গতিকে চণ্ডীগড় বুলি এখন ইউনিয়ন টেৰিটৰী গঠন কৰা হয়। দিছ ফলোড দ্য ডিমাণ্ড ফৰ এ ছেপাৰেট শিখ হোমলেণ্ড। গতিকে পাঞ্জাৱীসকলৰ বাবে এখন নতুন হোমলেণ্ডৰ গঠন কৰাৰ বাবে দাবী উত্থাপন হয় ৰেইজড বাই দ্য আকালি দল আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ মাষ্টাৰ তাৰা সিং। গতিকে তাৰা সিঙৰ লিডাৰশ্বিপত আকালি দলে শিখসকলৰ বাবে বা পাঞ্জাৱী মানুহসকলৰ বাবে এখন হোমলেণ্ডৰ ডিমাণ্ড আগবঢ়ালে। তাৰপাছত ইয়াত কোৱা হৈছে অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য শ্বাহ কমিশ্যন 1966 দ্য পাঞ্জাৱী স্পিকিং এৰিয়াজ ৱেৰ কনষ্টিটিউটেড ইনটু দ্য আনলিংগুৱেল ষ্টেট অফ পাঞ্জাৱ। দ্য হিন্দী স্পিকিং এৰিয়াজ ৱেৰ কনষ্টিটিউটেড ইনটু দ্য ষ্টেট অফ হাৰিয়ানা এণ্ড দ্য হিল এৰিয়াজ ৱেৰ মাৰ্জড উইথ দ্য এডজইনিং ইউনিয়ন টেৰিটৰী অফ হিমাচল প্ৰদেশ। গতিকে হিলি ৰিজনবিলাক হিমাচল প্ৰদেশ হিচাপে ৰাখি দিয়া হ'ল বা হিমাচল প্ৰদেশৰ লগত যোগ কৰি দিয়া হ'ল। হিন্দী স্পিকিং এৰিয়াটো হাৰিয়ানাত লগ কৰি দিয়া হ'ল আৰু পাঞ্জাৱী স্পিকিং এৰিয়াখিনি পাঞ্জাৱ হিচাপে চিনাক্তকৰণ কৰি দিয়া হ'ল। তেওঁত কোৱা হৈছে ইন 1971 দ্য ইউনিয়ন টেৰিটৰী অফ হিমাচল প্ৰদেশ ৱাজ ইলেভেটেড টু দ্য ষ্টেটাছ অফ এ ষ্টেট। গতিকে হিমাচল প্ৰদেশখন 1971ত ইউনিয়ন টেৰিটৰীৰ পৰা এখন ষ্টেট হিচাপে ষ্টেটহুড প্ৰদান কৰা হয়। তাৰপিছত কোৱা হৈছে 18th ষ্টেট অফ দ্য ইণ্ডিয়ান ইউনিয়ন। গতিকে ভাৰতবৰ্ষৰ 18th ষ্টেট হিচাপে 18th নম্বৰ বা 18 নম্বৰ ষ্টেট হিচাপে হিমাচল প্ৰদেশখনে ষ্টেটাছ লাভ কৰে। তাৰপিছত দিয়া আছে মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়। ইন 1972 দ্য পলিটিকেল মেপ অফ নৰ্থ ইষ্ট ইণ্ডিয়া আণ্ডাৰৱেণ্ট এ মেজৰ চেঞ্জ। গতিকে 1972ৰ সময়ছোৱাখিনিত ভাৰতবৰ্ষৰ আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটোৰ পলিটিকেল মেপখন এটা হিউজ চেঞ্জ আমি দেখিবলৈ পাম। ইয়াত দি আছে দ্য টু ইউনিয়ন টেৰিটৰিজ অফ মণিপুৰ এণ্ড ত্ৰিপুৰা এণ্ড ছাব ষ্টেট অফ মেঘালয়া গট ষ্টেটহুড। গতিকে মণিপুৰ, ত্ৰিপুৰা আৰু ছাব ষ্টেট অফ মেঘালয়। গতিকে মেঘালয়খন অসমৰ আণ্ডাৰত আছিলে। মেঘালয়খন, মণিপুৰ আৰু ত্ৰিপুৰা এই গোটেইকেইখনক মণিপুৰ আৰু ত্ৰিপুৰা সম্পূৰ্ণৰূপে ষ্টেট হিচাপে ষ্টেটহুড প্ৰদান কৰা হ'ল আৰু মেঘালয়ক ছাব ষ্টেট হিচাপে ষ্টেটহুড প্ৰদান কৰা হ'ল বা তেওঁলোকে অসমৰ আণ্ডাৰতেই তেওঁলোকে এডমিনিষ্টাৰ্ড হ'ব কিন্তু এজন গভৰ্ণৰৰ দ্বাৰা। ইয়াত কোৱা হৈছে টু ইউনিয়ন টেৰিটৰিজ অফ মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ। গতিকে মিজোৰাম আৰু অৰুণাচল প্ৰদেশত দুখন ইউনিয়ন টেৰিটৰী হিচাপে গঠন কৰি দিয়া হ'ল। অৰিজিনেলি ন'ন এজ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। গতিকে আমি অৰুণাচল প্ৰদেশ আৰু মিজোৰামক নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি বুলি জানো, কেম ইন টু বিং। তাৰপিছত দিয়া আছে উইথ দিছ দ্য নাম্বাৰ অফ ষ্টেট অফ ইণ্ডিয়া এণ্ড ইউনিয়ন ইনক্ৰিজ টু 21। গতিকে এই গোটেইকেইখনৰ লগতে ভাৰতবৰ্ষৰ ষ্টেট 21লৈকে বৃদ্ধি পালে। ইনিচিয়েলি দ্য 22nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1969। গতিকে 1969ৰ 22nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ক্ৰিয়েটেড মেঘালয়া এজ এন অট'নমাছ ষ্টেট। গতিকে এখন অট'নমাছ ষ্টেট গঠন কৰি দিয়া হ'ল। তেওঁলোকৰ লেজিছলেচাৰ আছিলে কিন্তু ভাৰতবৰ্ষৰ তেওঁলোকৰ নিজৰ লেজিছলেচাৰ আছিলে কিন্তু তেওঁলোকে অসমৰ আণ্ডাৰত আছিলে। ইয়াত দিয়া আছে অট'নমাছ ষ্টেট অফ ছাব ষ্টেট উইদিন দ্য ষ্টেট অফ আছাম। গতিকে অসমৰ ভিতৰতে তেওঁলোকক অট'নমাছ ষ্টেট বুলি গঠন কৰি দিয়া হ'ল আৰু তেওঁলোকক নিজা লেজিছলেচাৰ প্ৰদান কৰা হ'ল অন ইটছ অন লেজিছলেচাৰ এণ্ড কাউন্সিল অফ মিনিষ্টাৰ্ছ। However, this did not satisfy the aspirations of the people of Meghalaya। গতিকে এই তেওঁলোকক যদিওবা ছাব ষ্টেট বুলি গঠন কৰি দিয়া হ'ল কিন্তু তেওঁলোকৰ আশা আকাংক্ষা পূৰ কৰিব নোৱাৰিলে। আৰু তাৰপাছত দিয়া আছে দ্য ইউনিয়ন টেৰিটৰিজ অফ মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ ৱেৰ অলছ' ফৰ্মড আউট অফ দ্য টেৰিটৰিজ অফ আছাম। তাৰপাছত নেক্সট প্ৰদান কৰা আছে আমাৰ ছিকিম। গতিকে ছিকিমৰ সম্পৰ্কে দিয়া ইনফৰ্মেশ্যনখিনি ইয়াত দিয়া আছে টিল 1947 ছিকিম ৱাজ এন ইণ্ডিপেণ্ডেণ্ট প্ৰিন্সলি ষ্টেট ৰুলড বাই চৌগাল। গতিকে চৌগালৰ দ্বাৰা ৰুল হৈছিলে ছিকিমখন 1947লৈকে এখন প্ৰিন্সলি ষ্টেট আছিলে। তাৰপাছত
তাৰপিছত দিয়া আছে ইন 1947 আফটাৰ দ্য লেপছ অফ ব্ৰিটিছ পেৰামাউন্সি ছিকিম বিকেম এ প্ৰটেক্টৰেট অফ ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ প্ৰটেক্টৰেট ষ্টেট হিচাপে ছিকিমে ষ্টেটাছ লাভ কৰে ভাৰতবৰ্ষই ছিকিমৰ লগত ৰিলেটেড ডিফেন্স বা ফৰেইন এফেয়াৰ্ছ বা বিভিন্ন ধৰণৰ কমিউনিকেশ্যনৰ লগত ৰিলেটেড কাম কাজবিলাক ভাৰতবৰ্ষই চোৱা চিতা কৰি আছিলে দিয়া আছে ৱেৰ বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট এজিউম ৰেছপনচিবিলিটি ফৰ দ্য ডিফেন্স এক্সটাৰ্নেল এফেয়াৰ্ছ কমিউনিকেশ্যনছ অফ ছিকিম গতিকে ভাৰতবৰ্ষৰ ডিফেন্স এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু কমিউনিকেশ্যনৰ লগত ৰিলেটেড ছিকিমৰ কাম কাজবিলাক চোৱা চিতা কৰিলে ইন 1974 ছিকিম এক্সপ্ৰেছড ইটছ ডিজায়াৰ ফৰ গ্ৰেটাৰ এছ'চিয়েশ্যন উইথ ইণ্ডিয়া গতিকে 1974 ছিকিমে ভাৰতবৰ্ষৰ লগত মিলিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে একৰ্ডিং টু 35th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1974 ৱাজ এনেক্টেড বাই দ্য পাৰ্লিয়ামেণ্ট গতিকে 35th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1974ৰ জৰিয়তে ভাৰতবৰ্ষত ছিকিমক এখন ষ্টেট হিচাপে ইনক্লুড কৰি লোৱা হ'ল দিছ এমেণ্ডমেণ্ট ইন্ট্ৰডিউচড এ নিউ ক্লাছ অফ ষ্টেটহুড আণ্ডাৰ দ্য কনষ্টিটিউচন বাই কনফাৰিং অন ছিকিম দ্য ষ্টেটাছ অফ এন এছ'চিয়েটেড ষ্টেট গতিকে এছ'চিয়েট ষ্টেট হিচাপে আমাৰ ভাৰতবৰ্ষৰ লগত লগ কৰাই লোৱা হ'ল অফ দ্য ইণ্ডিয়ান ইউনিয়ন ফৰ দিছ পাৰ্পজ এ নিউ আৰ্টিকল 2A গতিকে 2A গঠন কৰা হ'ল এণ্ড এ নিউ স্কেডিউল 10th স্কেডিউল কণ্টেইনিং দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যনছ অফ এছ'চিয়েশ্যন ৱেৰ ইনচাৰ্টেড ইন দ্য কনষ্টিটিউশ্যন গতিকে ছিকিমখনক ভাৰতবৰ্ষৰ লগত লগ কৰি দিয়াৰ বাবে আৰ্টিকল 2A আৰু স্কেডিউল 10th স্কেডিউল ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনখনত 35th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে প্ৰভিজন ইনক্লুড কৰা হ'ল তাত কোৱা হৈছে দিছ এক্সপেৰিমেণ্ট হাউএভাৰ ডিড নট লাষ্ট লং এজ ইট কুড নট ফুলি ছেটিছফাই দ্য এছপিৰেশ্যনছ অফ দ্য পিপল অফ ছিকিম গতিকে এইখিনি কৰাৰ পিছতো ছিকিমৰ মানুহসকলৰ আকাংক্ষাখিনি পূৰ হোৱা নাছিলে ইন এ ৰিফাৰেণ্ডাম হেল্ড ইন 1975 দে ভোটেড ফৰ দ্য এবলিশ্যন অফ দ্য ইনষ্টিটিউশ্যন অফ চগাল এণ্ড ছিকিম বিকেমিং এন ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া গতিকে 1975ত তেওঁলোকে ভাৰতবৰ্ষৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হিচাপে যোগদান কৰিলে তাৰপিছত দিয়া আছে কনচিকুৱেণ্টলি দ্য 36th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1975 ৱাজ enacted to make Sikkim a full-fledged state গতিকে ভাৰতবৰ্ষৰ 36 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে ছিকিমক এখন পূৰ্ণাংগ এখন ষ্টেট হিচাপে ভাৰতবৰ্ষত লগালে তাৰপিছত আৰু এইখন 22nd নম্বৰ বা 22 নম্বৰ ষ্টেট হিচাপে ভাৰতবৰ্ষত লগ হ'লে তাত কি হৈছে তাৰপিছত কোৱা হৈছে যে দিছ এমেণ্ডমেণ্ট the first and the fourth schedules of the constitution and added a new article 371F to provide for certain special provisions with respect to the administration of Sikkim গতিকে ছিকিমৰ ক্ষেত্ৰত কিছুমান স্পেচিয়েল প্ৰভিজন ইনক্লুড কৰা হ'ল ইট অলছ' ৰিপিল্ড আৰ্টিকল 2A গতিকে 2A আৰু 10th স্কেডিউল ডেট ৱেৰ এডেড বাই দ্য 35th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1974খন ইয়াক ৰিপিল কৰি দিয়া হ'ল তাৰপিছত মিজোৰাম অৰুণাচল প্ৰদেশ আৰু গোৱা গতিকে মিজোৰাম অৰুণাচল প্ৰদেশ আৰু গোৱাৰ ক্ষেত্ৰত দিয়া ইনফৰমেশ্যনখিনি ইন 1987 3 নিউ ষ্টেট অফ মিজোৰাম অৰুণাচল প্ৰদেশ এণ্ড গোৱা কেম ইনটু being as a 23rd, 24th and 25th states of Indian Union respectively গতিকে এই গোটেইকেইখনক ষ্টেটহুড প্ৰদান কৰা হ'ল 1987ত তাৰপিছত কোৱা হৈছে দ্য ইউনিয়ন টেৰিটৰী অফ মিজোৰাম ৱাজ কনফাৰ্ড দ্য ষ্টেটাছ অফ এ ফুল ষ্টেট এজ এ সিকুৱেল টু দ্য চাইনিং অফ এ মেমৰেণ্ডাম অফ ছেটেলমেণ্ট গতিকে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট চাইন কৰি পিনে মিজোৰাম এখন সম্পূৰ্ণৰূপে মিজোৰাম পিছ একৰ্ড চাইন কৰি 1986ত বিটুইন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড মিজো নেশ্যনেল ফ্ৰণ্ট এণ্ডিং দ্য 2 decade old ইনচাৰ্জেঞ্চি গতিকে তেওঁলোকে নিজৰ যিবিলাক উগ্ৰপন্থীৰ কাম কাজ আছিলে বা তেওঁলোকে যিটো ৰেবেলিয়ন এটা ষ্টেটাছ গ্ৰহণ কৰিছিলে সেইটো তেওঁলোকে পিছ এগ্ৰিমেণ্ট হিচাপে চাইন কৰি 1986ৰ এখন ফুল ফ্লেজড ষ্টেট হিচাপে গঠন হ'ল অৰুণাচল প্ৰদেশ হেড অলছ' বিন এ ইউনিয়ন টেৰিটৰী ফ্ৰম 1972 গতিকে অৰুণাচল প্ৰদেশো 1972ৰ পৰা এখন ইউনিয়ন টেৰিটৰী আছিলে দ্য ষ্টেট অফ গোৱা ৱাজ ক্ৰিয়েটেড by separating the territory of Goa from the Union Territory of Goa, Daman and Diu গতিকে এইখিনি আছিলে আমাৰ মিজোৰাম অৰুণাচল প্ৰদেশ আৰু গোৱাৰ লগত ৰিলেটেড তাৰপাছত আমাৰ আছে ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ড গতিকে ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ড ইন 2003 more new states of Chhattisgarh, Uttarakhand আৰু ঝাৰখণ্ড were created out of 3 territories of Madhya Pradesh, Uttar Pradesh and Bihar গতিকে বিহাৰৰ পৰা ঝাৰখণ্ড ক্ৰিয়েট কৰা হ'ল উত্তৰ প্ৰদেশৰ পৰা উত্তৰাখণ্ড ক্ৰিয়েট কৰা হ'ল আৰু মধ্য প্ৰদেশৰ পৰা ছত্তীশগড় ক্ৰিয়েট কৰা হ'ল দিছ বিকেম দ্য 26th, 27th and 28th state of the Indian Union গতিকে ভাৰতবৰ্ষৰ 26, 27 আৰু 28 নম্বৰ ষ্টেট হিচাপে ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ডে ষ্টেটাছ লাভ কৰিলে ষ্টেটহুডৰ তাৰপিছত দিয়া আছে তেলেংগানা ইন 2014 the new state of Telangana came into existence as the 29th state of the Indian Union গতিকে 29 নম্বৰ ষ্টেট হিচাপে আমাৰ জুন 2014ত তেলেংগানা বুলি এখন নতুন ষ্টেট গঠন কৰা হয় ইট ৱাজ কাৰ্ভড আউট অফ দ্য টেৰিটৰিজ অফ আন্ধ্ৰ প্ৰদেশ গতিকে আন্ধ্ৰ প্ৰদেশৰ পৰা এটা ৰিজন বেলেগ কৰি পিনে তেলেংগানা ষ্টেটখন গঠন কৰা হয় দ্য আন্ধ্ৰা ষ্টেট এক্ট অফ 1953 ফৰ্ম
দ্য ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট অফ ইণ্ডিয়া গতিকে আমি জানো যে আন্ধ্ৰা ৰিজনটো আমাৰ প্ৰথম লিংগুইষ্টিক ষ্টেট হিচাপে 1953 গঠন হৈছিলে আৰু এজন কংগ্ৰেছৰ নেতা এজনৰ মৃত্যু হৈছিলে তেওঁ 56 দিনজোৰা এটা হাংগাৰ ষ্ট্ৰাইক লঞ্চ কৰিছিলে আৰু সেই কাৰ্যক্ৰমটোতে তেওঁৰ মৃত্যু হৈছিলে আৰু এই প্ৰেছাৰবিলাক হেণ্ডেল কৰাৰ কাৰণে 1953 আন্ধ্ৰা বুলি এখন ইণ্ডিপেণ্ডেণ্ট যিখন আমাৰ লিংগুইষ্টিক বেচিছৰ ফাৰ্ষ্ট ষ্টেট ভাৰতবৰ্ষত ক্ৰিয়েট হৈছিলে by taking out the Telugu speaking areas from the state of Madras গতিকে মাদ্ৰাছৰ পৰা বা মডাৰ্ণ ডে তামিলনাডুৰ পৰা তেলেগু স্পিকিং এৰিয়াখিনি বেলেগ কৰি আমাৰ আন্ধ্ৰ প্ৰদেশ ৰিজনটো ক্ৰিয়েট কৰা হৈছিল তাৰপিছত দিয়া আছে দ্য ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট অফ 1956 মাৰ্জড দ্য তেলেগু স্পিকিং এৰিয়াজ অফ হায়দৰাবাদ ষ্টেট উইথ দ্য আন্ধ্ৰা ষ্টেট টু ক্ৰিয়েট দ্য এনলাৰ্জড আন্ধ্ৰ প্ৰদেশ গতিকে হায়দৰাবাদৰ তেলেগু স্পিকিং এৰিয়াখিনি আন্ধ্ৰৰ লগত লগ কৰি আন্ধ্ৰ প্ৰদেশখন গঠন কৰা হৈছিলে দ্য কেপিটেল অফ দ্য ষ্টেট ৱাজ শিফটেড টু হায়দৰাবাদ তাৰপিছত দিয়া আছে এগেইন আন্ধ্ৰ প্ৰদেশ ৰিঅৰ্গেনাইজেশ্যন এক্ট অফ 2014 বাইফাৰ্কেটেড দ্য আন্ধ্ৰ প্ৰদেশ ইনটু টু ছেপাৰেট ষ্টেটছ গতিকে 2014 মতে আন্ধ্ৰ প্ৰদেশখনক আকৌ দুটা ভাগত ভাগ কৰি দিয়া হয় নেমলি দ্য আন্ধ্ৰ প্ৰদেশ ৰেচিডুৱেৰী এণ্ড তেলেংগানা গতিকে আন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা এই দুটা ভাগত ভাগ কৰি দিয়া হ'ল হায়দৰাবাদ ইজ মেড দ্য জইণ্ট কেপিটেল ফৰ বোথ গতিকে তেলেংগানা আৰু আন্ধ্ৰ প্ৰদেশ এই দুয়োটাৰে কেপিটেল হ'ল হায়দৰাবাদ the states for a period of 10 years গতিকে 10 বছৰৰ বাবে হায়দৰাবাদক কেপিটেল কৰি দিয়া হ'ল ডিউৰিং দিছ পিৰিয়ড দ্য আন্ধ্ৰ প্ৰদেশ শুড এষ্টাব্লিছ ইটছ অ'ন ছেপাৰেট কেপিটেল গতিকে আন্ধ্ৰ প্ৰদেশক তেওঁলোকৰ নিজৰ এখন কেপিটেল চুজ কৰিবলৈ কোৱা হ'ল Similarly the Andhra Pradesh High Court is renamed as the Hyderabad High Court গতিকে আন্ধ্ৰ প্ৰদেশৰ হাইকোৰ্টখন হায়দৰাবাদ হাইকোৰ্ট বুলি ৰিনেম কৰি দিয়া হ'ল হাইকোৰ্ট অফ তাৰপিছত ইয়াত দিয়া আছে এণ্ড ইজ made common for both the states till a separate high court is set up for the state of Andhra Pradesh গতিকে আন্ধ্ৰ প্ৰদেশৰ কাৰণে এখন সেপাৰেট হাইকোৰ্ট নিৰ্মাণ কৰালৈকে এই হায়দৰাবাদ হাইকোৰ্টখনে তেলেংগানা আৰু আন্ধ্ৰ প্ৰদেশ এই দুয়োটা ৰিজনৰ যোনখিনি আমাৰ জুডিচিয়েল মেটাৰ সেইখিনি কাম কাজ আগবঢ়াব তাৰপিছত দিয়া আছে চেঞ্জ অফ নেমছ গতিকে চেঞ্জ অফ নেমছত দিয়া ইনফৰমেশ্যনখিনি বা আমাৰ নামকৰণৰ ষ্টেটৰ নামকৰণৰ প্ৰচেছটো ইয়াত দিয়া আছে দ্য নেমছ অফ চাম ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ হেভ অলছ' বিন চেঞ্জ গতিকে কিছুমান ইউনিয়ন টেৰিটৰি আৰু আমাৰ ষ্টেটৰ নাম আগতকৈ চেঞ্জ কৰি দিয়া হৈছিলে সেইবিলাক হ'ল দ্য ইউনিয়ন প্ৰভিন্সেছ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট টু হেভ এ নিউ নেম গতিকে ইউনিয়ন প্ৰভিন্সটো এটা ফাৰ্ষ্ট ষ্টেট আছিলে যোনটোৰ প্ৰথম নামটো চেঞ্জ কৰি দিয়া হৈছিলে ইট ৱাজ ৰিনেমড উত্তৰ প্ৰদেশ ইন 1950 গতিকে ইউনিয়ন প্ৰভিন্সক উত্তৰ প্ৰদেশ বুলি কৰি দিয়া হ'ল ইন 1969 মাদ্ৰাছ ৱাজ ৰিনেমড তামিলনাডু 69ত মাদ্ৰাছক তামিলনাডু বুলি ৰিনেম দিয়া হ'ল Similarly in 1973 Mysore was renamed Karnataka Mysore Karnataka বুলি কোৱা হ'ল 73ত তাৰপিছত দিয়া আছে ইন দ্য চেম ইয়াৰ 1976ত লাক্ষাদ্বীপ মিনিকয় আৰু মিনদিভি আইলেণ্ডছক ৱেৰ ৰিনেমড এজ লাক্ষাদ্বীপ গতিকে এই গোটেইকেইটা আইলেণ্ডক একেলগে লাক্ষাদ্বীপ বুলি কোৱা হ'ল 1973ত তাৰপিছত দিয়া আছে ইন 1992 দ্য ইউনিয়ন টেৰিটৰি অফ দিল্লী ৱাজ ৰিডেজিগনেটেড এজ দ্য নেশ্যনেল কেপিটেল টেৰিটৰি অফ দিল্লী গতিকে 1992ত ইউনিয়ন টেৰিটৰি অফ দিল্লী টুক NCR ৰিজন বা নেশ্যনেল কেপিটেল ৰিজন বুলি কোৱা হ'ল উইদাউট বিং কনফাৰ্ড দ্য ষ্টেটাছ অফ এ ফুল ফ্লেজেড ষ্টেট গতিকে ফুল ফ্লেজেড ষ্টেট হিচাপে তেওঁলোকক এতিয়াও ষ্টেটাছ দিয়া হোৱা নাই ইন 2006 উত্তৰাঞ্চল ৱাজ ৰিনেমড এজ উত্তৰাখণ্ড গতিকে উত্তৰাঞ্চলক 2006ৰ পৰা উত্তৰাখণ্ড বুলি কোৱা হ'ল ইন দ্য চেম ইয়াৰ পণ্ডিচেৰী ৱাজ ৰিনেমড এজ পুডুচেৰী গতিকে পুডুচেৰী হিচাপে ৰিনেম কৰি দিয়া হ'ল আমাৰ 2006ত গতিকে 2006ত উত্তৰাঞ্চলকো উত্তৰাখণ্ড বুলি কোৱা হ'ল আৰু পুডুচেৰী বুলি চেঞ্জ কৰি দিয়া হ'ল ইন 2011 ওড়িশা ৱাজ ৰিনেমড এজ ওডিশা গতিকে এইকেইটা আছিলে কিছুমান ষ্টেটৰ ৰিনেম কৰা নতুন নাম তাৰপিছত দিয়া আছে ষ্টেট আৰু ইউনিয়ন টেৰিটৰিবিলাকৰ টেৰিটৰি অফ ইণ্ডিয়া 2014লৈকে আমাৰ ষ্টেট আৰু ইউনিয়ন টেৰিটৰিবিলাকৰ ইয়াত নাম দিয়া আছে আপোনালোকে পাৰে যদি ইয়াত স্ক্ৰীনশ্বট কৰি ল'ব পাৰে তাৰপাছত আকৌ আমাৰ আৰ্টিকল কেইটা আমি জানো যে ইউনিয়ন টেৰিটৰি এই পাৰ্টটো আমাৰ সংবিধানৰ পাৰ্ট নম্বৰ 1ৰ পৰা ডিল কৰে 1 ডিল কৰে আৰু আৰ্টিকল 1ৰ পৰা 4লৈকে ডিল কৰে গতিকে ইয়াত 1 to 4 আৰ্টিকল কেইটা আকৌ এবাৰ দি থোৱা আছে আৰ্টিকল 1 ডিল কৰে নেম এণ্ড টেৰিটৰি অফ ইউনিয়ন তাৰপিছত দিয়া আছে এডমিশ্যন আৰ্টিকল 2 এডমিশ্যন অৰ এষ্টাব্লিছমেণ্ট অফ নিউ ষ্টেটছ আৰ্টিকল 2A ছিকিমখনৰ বাবে 35th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টখনৰ জৰিয়তে ইনক্লুড কৰা হৈছিলে আৰু 36th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টখনৰ জৰিয়তে ইয়াক ৰিপিল কৰি দিয়া হ'ল আৰ্টিকল 3 ফৰ্মেশ্যন অফ নিউ ষ্টেটছ এণ্ড অল্টাৰেশ্যন অফ ষ্টেট এৰিয়াজ বাউণ্ডাৰীজ অৰ নেমছ অফ এক্সিষ্টিং ষ্টেটছ তাৰপিছত আৰ্টিকল 4 আছে লজ মেড আণ্ডাৰ আৰ্টিকল 2 and 3 প্ৰভাইড ফৰ দ্য এমেণ্ডমেণ্ট অফ দ্য ফাৰ্ষ্ট এণ্ড ফ'ৰ্থ schedules and supplement in incidental and consequential
মেটাৰ্ছ গতিকে এই চাৰিটা আৰ্টিকেল আমাৰ ইউনিয়ন এণ্ড ইটছ টেৰিটৰীৰ লগত ৰিলেটেড গতিকে আমি আলোচনা কৰিলোঁ চেপ্টাৰ নম্বৰ 5 গতিকে আমি আলোচনা কৰিলোঁ চেপ্টাৰ নম্বৰ 5টো আৰু আমি নেক্সট আলোচনা কৰিম চেপ্টাৰ নম্বৰ 6 গতিকে আমি যোনটো ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আছিলে আমাৰ ইণ্ডিয়ান পলিটি বুকখনৰ বাই এম লক্ষ্মীকান্তৰ বুকখনৰ পৰা আমি 5 নম্বৰ চেপ্টাৰটো ইতিমধ্যে আলোচনা কৰিলোঁ য'ত আমি আলোচনা কৰিছোঁ বিভিন্ন ধৰণৰ কমিটিবিলাক তেওঁলোকে কেনেধৰণৰ ৰিকমেণ্ডেশ্যন প্ৰদান কৰিছিলে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে 552খন প্ৰিন্সলি ষ্টেটৰ 549খন প্ৰিন্সলি ষ্টেটে ভাৰতবৰ্ষৰ লগত যোগ কৰিছিলে তাৰপাছত জুনাগড় হায়দৰাবাদ আৰু জম্মু কাশ্মীৰে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিম বুলি আলোচনা কৰিছিলে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ জুনাগড় হায়দৰাবাদ আৰু জম্মু কাশ্মীৰে ইণ্ডিপেণ্ডেণ্ট হৈ থকাৰ কথা কৈছিলে জুনাগড়ক আমি ৰেফাৰেণ্ডামৰ জৰিয়তে ভাৰতবৰ্ষৰ লগত মিলিত কৰিছিলোঁ হায়দৰাবাদক পুলিচ ছেকশ্যনৰ জৰিয়তে আৰু জম্মু কাশ্মীৰে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰি ভাৰতবৰ্ষৰ লগত মিলিত হৈছিলে তাৰপাছত আমি ভাৰতবৰ্ষত লিংগুইষ্টিক বেচিছত 1953ত আন্ধ্ৰা বুলি এটা ৰিজনক নতুন এখন ষ্টেট লিংগুইষ্টিক বেচিছত প্ৰথম ষ্টেট এখন গঠন হোৱা দেখিছিলোঁ তাৰপাছত 1948ত আমি চাইছিলোঁ যে এখন কমিটি গঠন কৰা হৈছিলে এছ কে ধাৰৰ নেতৃত্বত আৰু তেওঁলোকক এটা টপিক প্ৰদান কৰা হৈছিলে বা তেওঁলোকক কোৱা হৈছিলে যে কিমান দূৰ ফিজিবল বা কিমান দূৰ প্ৰযোজ্য লিংগুইষ্টিক বেচিছত এখন ষ্টেট ক্ৰিয়েট কৰাটো তেওঁলোকক সেই বিষয়টো এক্সামাইন কৰাৰ বাবে এছ কে ধাৰৰ নেতৃত্বত এখন কমিশ্যন গঠন কৰা হৈছিলে আৰু তেওঁলোকে গঠন কৰা হৈছিলে জুন 1948ত গঠন কৰা হৈছিলে তাৰপাছত ডিচেম্বৰ 1948ত তেওঁলোকে নিজৰ ৰিপৰ্ট ছাবমিট কৰিছিলে আৰু কৈছিলে যে এডমিনিষ্ট্ৰেটিভ পাৰপজতহে এখন ষ্টেট গঠন কৰিব লাগে লিংগুইষ্টিক বেচিছত নহয় তাৰপাছত 1948ত এই ৰিকমেণ্ডেশ্যন কেইটা দেখি মানুহৰ খং বেছি হোৱা দেখি পিনে আকৌ 1948তে JVP জৱাহৰলাল নেহৰু বল্লভভাই পেটেল আৰু পট্টাভি সীতাৰামায়াৰ নেতৃত্বত এখন কমিটি গঠন কৰা হ'ল আৰু তেওঁলোকে আকৌ নিজৰ ৰিপৰ্টত ক'লে যে লিংগুইষ্টিক বেচিছত ষ্টেট অৰ্গেনাইজেশ্যন কৰাটো প্ৰযোজ্য নহয় তাৰপাছত আকৌ 1953ত তেওঁলোকে বাধ্য হ'লে এখন লিংগুইষ্টিক বেচিছত আন্ধ্ৰা ষ্টেটখন ক্ৰিয়েট কৰাৰ বাবে আৰু তাৰপাছত বাকী ৰিজনবিলাকৰ ডিমাণ্ড আগবঢ়ালে যে আমাকো লেংগুৱেজ বেচিছত আমাক ষ্টেটহুড প্ৰদান কৰিব লাগে তাৰপাছত 1953ত আকৌ কমিশ্যন এখন গঠন কৰা হ'ল যিখন আমি ফেজল আলী কমিশ্যন বুলি জানো এই ফেজল আলী কমিশ্যনখনে 1955ত তেওঁলোকৰ ৰিকমেণ্ডেশ্যনবিলাক আগবঢ়াইছিলে আৰু তেওঁলোকে মানি চলিলে যে লিংগুইষ্টিক বেচিছত ষ্টেট এখন ক্ৰিয়েট কৰিব পাৰি কিন্তু তেওঁলোকে ওৱান লেংগুৱেজ ওৱান ষ্টেট এই থিয়ৰিটো তেওঁলোকে ৰিজেক্ট কৰিছিলে গতিকে এইবিলাক আছিলে আমাৰ চেপ্টাৰ নম্বৰ 5 লগত ৰিলেটেড ইউনিয়ন এণ্ড ইটছ টেৰিটৰী বিভিন্ন ধৰণৰ কথাবিলাক গতিকে আমি নেক্সট ক্লাছত আলোচনা কৰিম চেপ্টাৰ নম্বৰ 6 যোনটো আছে আমাৰ চিটিজেনশ্বিপ গতিকে ভাৰতবৰ্ষত মানুহে কেনেধৰণে চিটিজেনশ্বিপ লাভ কৰিব পাৰে বা চিটিজেনশ্বিপ হেৰুৱাব কেনেধৰণে পাৰে এই গোটেই কথাবিলাক আলোচনা কৰিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং